কোনজন পৰিচালকৰ গীতে মানে আপোনাক মই জানা তেনেকে ক'ব নোৱাৰিম দুইজনৰ গীতেই মোক বহুত মানে অভাৰঅল প্ৰত্যেকজন পৰিচালকৰ একোটা নিজস্ব মানে ব্যক্তিত্ব আছে আৰু সুন্দৰ সুৰকাৰ তেওঁলোক ছবি পৰিচালক ছবি সংগীত পৰিচালকসকল ৰিণিকি ঐ ৰিণিকি বাজিছে কি পেপাতি চিনাকি যেন চিনাকি আজি কিয় লাগিছে মোৰ কিয়নো আজি কিয় লাগিছে মোৰ হাজবেণ্ডে মোক ইমান এনকাৰেজ কৰিছিলে ইমান অনুপ্ৰেৰণা দিলে মোক যে মই মোৰ পিছৰ লাইফত মই গানটো মই বজাই ৰাখিব পাৰিলো আৰু মই এতিয়ালৈকে গাই আছো আপুনি যেতিয়া ৰেডিঅ'ৰ বিহাই পাছ কৰিলে তাৰপিছত প্ৰথম গীত কি আপুনি ৰেকৰ্ডিং কৰিছে ৰেডিঅ'ত প্ৰথম মই এই মাহৰ গীত কি গাইছিলো এই মাহৰ গীত বুলি এটা অনুষ্ঠান আছিলে হয় 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 সেই অনুষ্ঠানটো তেতিয়া দুটা গাব লাগিছিলে আমাৰ আচ্ছা আচ্ছা এই মুহূৰ্তত পাহৰিছে অকণ ভাবিলে হয়তো আহিব এটা ৰমেন দাৰ গাইছিলো আৰু এটা অসীম হাজৰিকাৰ বোধ হয় অসীম হাজৰিকাৰ এটা ৰমেন বৰুৱাৰ হয় সেই গীতবোৰ আপোনালোকে সিলেক্ট কৰি আনিব লাগে নে ৰেডিঅ' সিলেক্ট কৰে তেখেতসকলে গীতিকাৰ ৰেডিঅ' সিলেক্ট কৰে আৰু কম্প'জাৰ তেওঁলোকে তাৰ পৰাই সিলেক্ট কৰে আৰু যিজন কম্প'জাৰ তেখেতসকলে আমাক মাতে দুদিন ৰিহাৰ্চেল হয় গান দুটা শিকো তাৰপিছত ৰেকৰ্ডিং হয় ৰিহাৰ্চেল তাতেই হয় তাৰপিছত ৰেকৰ্ডিং হয় কিন্তু জেনেৰেল প্ৰগ্ৰেমত ৰিহাৰ্চেল নাই আৰু তুমি গান 5টা গাই মই ঘৰতে ঠিক কৰি যাওঁ তাতে অন দা স্পট গাব লাগে জেনেৰেল প্ৰগ্ৰেমত আচ্ছা আচ্ছা ঘৰতে যদি ৰিহাৰ্চেল কৰিলে আৰু ঘৰতে গাই স্কেল চালো গানটো মই একদম মোৰ মানে একদম কনফিডেন্ট মই এই গান কেইটা মই গাম তাতে যিসকল বাদ্যযন্ত্ৰী তেওঁলোকতো জানাই যথেষ্ট মানে এক্সপাৰ্ট তেওঁলোকে মানে বি হাই গ্ৰেড এ গ্ৰেডৰ আৰ্টিষ্ট সকলক পাইছো মই তাতে বজোৱা তেখেতসকলৰ লগত গাই খুব ভাল লাগিছিল তেনেকে গাই এতিয়ালৈকে আপুনি ধৰক বহু সংগীত পৰিচালকৰ লগত আপুনি কাম কৰিছে মানে গীত গাইছে ৰেডিঅ'ত বহুত কেইজন পাইছো চিনেমাত অকল মই ৰমেন বৰুৱা আৰু ডক্টৰ ভূপেন হাজৰিকা এই দুজনে পাইছো এনে মানে হেৰিকে ভাবিবলৈ হয় অভাৰঅল ক'বলৈ গ'লে কোনজন পৰিচালকৰ গীতে মানে আপোনাক মই জানা তেনেকে ক'ব নোৱাৰিম দুইজনৰ গীতেই মোক বহুত মানে অভাৰঅল প্ৰত্যেকজন পৰিচালকৰ একোটা নিজস্ব মানে ব্যক্তিত্ব আছে আৰু সুন্দৰ সুৰকাৰ তেওঁলোক ছবি পৰিচালক ছবি সংগীত পৰিচালকসকল প্ৰত্যেকৰে ভাল লাগে মোৰ যদিও মই গাবলৈ সুযোগ পোৱা নাই অকল ৰমেন বৰুৱা দেৱৰ আৰু ডক্টৰ ভূপেন হাজৰিকা দেৱৰ গীত গাইছো কিন্তু তেওঁলোক আটাই অনন্য মোৰ কাৰণে হয় সেইটো অৱশ্যে হয় বাৰু ভাল লাগে প্ৰত্যেকৰে চবৰে বেলেগ বেলেগ বস্তু ভাল লাগে চাগে বেলেগ বেলেগ কম্পজিশ্যন ভাল লাগে হয় আপোনাৰ এতিয়ালৈকে ছবিত কিমান গান হ'ল বাৰু ছবিত খুব বেছি নহয় মই 3খন ছবিতহে গাইছো 10-12টামান হ'ব আৰু বাকীখিনি এইখনত মানে বাকী ৰেডিঅ'ত বহুত গাইছো ষ্টেজত বহুত গাইছো আৰু এনেও ৰেডিঅ'ত নোগোৱাকেও বহুত গান ষ্টেজৰ কাৰণে গাইছো তেনেকে বহুত আছে হয় হয় ষ্টেজত যেতিয়া আপোনালোকে মঞ্চত যেতিয়া গীত গাবলৈ উঠে মানে হেৰি কৰে তেতিয়া মানে মঞ্চৰ কাৰণে আপোনালোকে বেলেগকে গান আগতে কৰি লৈ যায় নেকি কি গাম মানে ঠিক কৰি লৈ যাওঁ গান কি গাম মই আৰু সেইখিনি ভালকে ৰিহাৰ্চেল কৰি বাদ্যযন্ত্ৰীসকলৰ লগত একদম খুব ভালকে প্ৰিপেয়াৰ হৈ যাওঁ তেতিয়া মঞ্চত গীত গাবলৈ যাওঁ সাধাৰণতে বিহু মঞ্চতে তেনেকে গাব লগা হয় আৰু অন্য যিবিলাক সামাজিক হেৰিত মাতে এটা বা দুটা গান গাব লাগে তেতিয়া তেনেকে প্ৰিপেয়াৰ হৈ যাওঁ আপোনাৰ এটা গীত আছিলে ৰিণিকি বুলি ৰিণিকি সেইটো বৰ মানে জনপ্ৰিয় গীত আছিলে ৰমেন দাৰ সুৰ আৰু লিখা আছিলে সতীশ দাস আচ্ছা আচ্ছা সেই গীতটি কেতিয়া কৰিছিলে বাৰু সেই সময়তে এটা মানে এবাৰ HMV কলিকতাৰ পৰা গুৱাহাটীলৈ আহিলে HMV ষ্টুডিঅ' মানুহ মানে ৰেকৰ্ডিং কৰিবলৈ নৰ্থ ইষ্টৰ বিশেষকে অসমৰ ইমান ভাল ভাল গায়ক গায়িকা আছে তেওঁলোকৰ গীতবিলাক ৰেকৰ্ডিং কৰিব আহিলে আৰু সেই সময়ত বহুত গায়ক গায়িকা আমাৰ গীত ৰেকৰ্ডিং কৰিলে HMVয়ে মাতিলে আৰু তেওঁলোকৰ ষ্টুডিঅ'টো আছিল পাণবজাৰত আৰু সেইটো ষ্টুডিঅ'ত মই দুটা গাইছিলো এটা ৰিণিকি আৰু এটা আছিলে এহে ৰিঙা ৰিঙা সুৰে দুইটা গান কিন্তু ৰমেন দাৰ আৰু তেতিয়া মোৰ বিয়া হৈ গৈছিল মই আছিলো হেৰিত শ্বিলঙত ৰমেনে মাতি পঠিয়ালে মানে এওঁ ক'লে যে তই পাহাৰীক লৈ দুটা গান কৰিছো HMV গাব লাগিব
আহিলো আৰু আহি গালো হয় খুব ভাল লাগিছিল তেতিয়াও সেই একেই আমি মানে কিবা ভুল হলে মূৰৰ পৰাই গাব লাগিব তেতিয়াও মানে তোমাৰ ডাবিঙৰ কোনো স্কোপ নাছিল কোনো কথা নাছিলে হয় গানবোৰৰ কোৱালিটি ইমান ভাল হৈছিল আছিলে হয় এতিয়াও কিন্তু সেইবোৰ গীত বৰ সুন্দৰ হৈ আছে সেই গানৰ কোৱালিটি সেই হেৰি এতিয়া ভাবিলে আচৰিত লাগে হয় কেনেকে ৰেকৰ্ডিং কৰিছিলে ইমান তেওঁলোক ভাল এই ৰিণিকি গীতটো অকমান গুণগুণাই দিয়ক শুনিব খুজিছা হয় হয় ৰিণিকি ঐ ৰিণিকি বাজিছে কি পেপাটি চিনাকি যেন চিনাকি আজি কিয় লাগিছে মোৰ কিয়নো আজি কিয় লাগিছে মোৰ মাতটো অকণ বহি গৈছে দেখিছা ভইচটো বহি গৈছে বাকী আৰু এটা গীত কৈছিলে নহয় ৰিণিকিৰ লগত আৰু এটা সেইটো আছিলে হে ৰিঙা ৰিঙা সুৰে মোৰ মন যে ভৰি পৰে ভৰি দুপৰতে তাতৰে পাততে মাকো সৰি সৰি পৰে শুনিছিলা মনত আছে তুমি চাগে কিমান সৰু আছিলা তেতিয়া এইবিলাক গীত মই পিছত শুনিছো জানে পিছত শুনিছো কিন্তু মানে এইবোৰ গীতে এতিয়া যে গাই দিয়াৰ লগে লগে মোৰ মানে সেই গীতিমালিকা স্কুললৈ যোৱাৰ আগতে গীতিমালিকা শুনা এইটো মনত পৰি গৈছে গানবোৰ খুব বাজি থাকে আজি মই গাব পৰা নাই অকণ মোৰ ভইচ বহি আছে কথা কওঁতে গম পাইছে হয় তথাপিতো মানে সেই হেৰিটো আছেই মানে আপোনাৰ মানে কথাৰ সুৰৰ যিটো হেৰি সেইটো থাকি যাব ন সেইটো মানুহৰ কেতিয়াও নাযায় সেইটো হয় নিজস্ব এটা থাকেতো সেইটো কেতিয়াও হেৰাই নাযায় মানে এইটো কথা আৰু তাৰপিছত আপোনাৰ সংসাৰখন তেতিয়া ডাঙৰ হ'ল আৰু লাহে লাহে বাঢ়িলে তেতিয়া আপোনাৰ আকৌ এই গান গাবলৈ অহাটো অসুবিধা হোৱা নাছিলে নাই অলপো অসুবিধা হোৱা নাই কিয় মোৰ স্বামী মানে মোৰ প্ৰয়াত পূৰ্ণেন্দু মোহন দাস তেখেতো এজন সংগীত প্ৰেমী সংগীত শিল্পী আছিল তেওঁ খুব ভাল গাইছিল আৰু তেওঁলোকৰ গোটেই ঘৰখনেই মানে সংগীতৰ ঘৰ আছিল তুমি চাগে জানিবা মোৰ ডাঙৰ বৰজনা ডক্টৰ অমিয় মোহন দাস বনগীতৰ তেওঁ শিল্পী আছিল অমিয় মোহন দা আমাৰ ডাঙৰ দাদা তেখেত অলপতে ঢুকালে আজি 6 মাহ মান আগতে আৰু বাকী মোৰ সৰু দাদা এওঁলোকৰ গোটেই ঘৰখনে গাইছিল খুব ভালকে ৰেডিঅ'টো গাইছিলে বাইদেউহঁতে তাৰপিছত বজোৱা মেলা মানে এই গোটেই ঘৰখনেই গীত বাদ্যৰ প্ৰতি খুব আগ্ৰহী আছিল মোৰ শাহুৱে গীত গাইছিল শাহুৰ এখন হাৰমনিয়াম আছিল জানা মোৰ শাহু মাক তেওঁ বিয়াৰ সময়ত মোৰ শাহুৰ মাক দেউতাকে এখন হাৰমনিয়াম দিছিল সেই হাৰমনিয়ামখন এতিয়াও দাদাৰ ঘৰত আছে সেইখন হেনো বজালে একৰ্ডিয়ান বজোৱাৰ নিচিনা লাগে দাদাৰ ঘৰত হাৰমনিয়ামখন আছে ইমানেই ধুনীয়া হাৰমনিয়াম সেইখন একৰ্ডিয়ানৰ নিচিনা মানে তাৰমানে আপোনাৰ শাহু মা শাহুৱে গাইছিলে মানে তেনেকে বাহিৰত গোৱা নাছিল কিন্তু গীত গাই তেওঁ আৰু গীত গোৱাৰ সেই চৰ্চাটো সেই ঘৰখনত আছিল কাৰণে তেওঁৰ দেউতাকে মাকে এখন হাৰমনিয়াম দিছিল আৰু পিতা মানে মোৰ শহুৰ দেউতা খুব মানে ভাল শ্ৰোতা আছিল খুব অনুপ্ৰেৰণা দিছিল গতিকে ল'ৰা ছোৱালীবিলাকেও ভাল পাইছিল আৰু সেই সূত্ৰে মোৰ হাজবেণ্ডে মোক ইমান এনকাৰেজ কৰিছিলে ইমান অনুপ্ৰেৰণা দিলে মোক যে মই মোৰ পিছৰ লাইফত মই গানটো মই বজাই ৰাখিব পাৰিলো আৰু মই এতিয়ালৈকে গাই আছো যদিও তেখেত আজি নাই মোৰ লগত কিন্তু মই গীত গাই আছো তেখেত ঢুকুৱা কিমান দিন হ'ল তেওঁ ঢুকুৱা 10 বছৰ হ'ল 10 বছৰ হ'ল কিন্তু আচৰিত কথা দেই যিটো সময়ত এটা সময়ত মানে আজিৰ পৰা কিছু বছৰ আগৰলৈকে মানে ছোৱালীক তেনেকে গান গাবলৈ দিয়া বা নাচিবলৈ দিয়া বা অভিনয় কৰিবলৈ এতিয়াও কিন্তু খুব এটা কোনোবা জেগাত দেই মই সকলোতে বুলি নকওঁ কৰবাত কেতিয়াবা কোনোবা পৰিয়ালত শুনো তেনেকুৱা কথা থাকে কিন্তু তেতিয়াই ভাবকচোন আপোনাৰ শাহুৱে মানে মায়ে বোলে হাৰমনিয়াম বজাই গাইছিল মোৰ হাজবেণ্ডে মানে মোৰ স্বামীয়ে মোক কৈছিল যে মায়ে গাইছিল কিমান ডাঙৰ কথা আৰু সেই হাৰমনিয়ামখন এতিয়াও ইমান সুন্দৰভাৱে বজাব পৰা হৈ আছে দাদাৰ ঘৰত আছে হাৰমনিয়ামখন দাদাই বজাই মাজে মাজে সেইখন হাৰমনিয়াম বজালে তোমাৰ মানে এনেকুৱা লাগিব যেন একৰ্ডিয়ান এখন বাজিছে কিমান সুন্দৰ হৈ আছে তাৰমানে তেনেকে গাইছিলে মায়ে ৰাগ প্ৰধান গানবোৰ বেছিকে গাইছিলে তেতিয়াতো সেইটোৱে আছিলে বেছিকে মোৰ শাহু গতিকে মোৰ মাহঁতৰ ঘৰখন মোৰ শহুৰৰ ঘৰখন সকলো ফালৰ পৰা মই ইমান অনুপ্ৰেৰণা পালো ইমান ছাপোৰ্ট পালো গতিকে মোৰ কোনো অসুবিধা নহল আপোনাৰ বাইদেউ ল'ৰা দুজন মোৰ দুটা ল'ৰা এতিয়া লণ্ডনত থাকে আৰু সিহঁতেও স্কুলীয়া জীৱনত যেতিয়া পঢ়ি আছিল
মানে মানে ডন বস্কোত পঢ়িছিল দুইটাই তেতিয়া মোৰ ডাঙৰ ল'ৰাই তাবলা বজাইছিলে সেই ৰেডিঅ'ৰ মানে চেমনীয়া চৰালে বজালে সৰু ল'ৰাটোৱে ভায়লিন বজাইছিল কিন্তু এতিয়া সিহঁতৰ মানে তাতে যিটো লাইফষ্টাইল বা তাতে যিটো চাকৰি বা তেনেকে থাকে ইমান সুবিধা নাপায় তাৰ মাজতে কিন্তু অলপ চৰ্চা ৰাখে হয় হয় তেওঁলোক দুয়ো তাতে থাকে নেকি দুইজন ল'ৰাই মোৰ তাতে থাকে দুইজনী বোৱাৰী আৰু মোৰ নাতি তিনিটা আপোনাৰ সকলো যিসকল মহিলাই চাই আছে তেখেতসকলক ক'ব বিচাৰো যে বাইদেউৰ নাতি আছে নিজৰ সন্তান আছে নাইতো আছেই আৰু মানে নাতি আছে নাতি থকাৰ পিছত বাইদেউ কি সুন্দৰকে আছে কি সুন্দৰকে নিজৰ চৰ্চা কৰি ৰাখিছে ঘৰখন তাতে একচুৱেলি মোৰ গোটেই ঘৰখনেই তাতে মই সেই ইয়াত অকলে আছো হয় হয় নহয় তথাপিতো মানে ইমান সুন্দৰকে থকাটো অকলে তাকো থাকি ইমান ধুনীয়াকে থকাটো বহুত ডাঙৰ কথা বাইদেউ এইটো আপুনি অনুভৱ কৰা নাই কিন্তু কিন্তু আচলতে সঁচাকে বৰ হেৰি কথা কিন্তু বৰ্তমান সময়ত বাইদেউ এতিয়া প্ৰভাৱ পৰিছে ছ'চিয়েল মিডিয়াৰ এতিয়া ছ'চিয়েল মিডিয়াৰ প্ৰভাৱ ইউটিউবৰ প্ৰভাৱ ইউটিউবত সকলোৱে গীত কৰি পেলাই ইউটিউবত দিয়ে আপুনি বাইদেউ আগ্ৰহী নে ইউটিউবত আপোনাৰ গান যাওক বা ইউটিউবত আপোনাৰ গান থাকক মই ইমান চিৰিয়াছলি ভবা নাছিলো দেই যে মই ইউটিউবত মোৰ গান দিম থাকক বুলি নহয় কিন্তু মোৰ যিবিলাক ধৰা গান মই ইতিমধ্যে ৰেকৰ্ড কৰিলো মোৰ আগতে থকা মানে কেছেট বা চিডি আছিলে সেই গানবোৰ মই মানে এতিয়া লাহে লাহে ইউটিউবত দিবলৈ ধৰিছো মানুহে শুনি ভাল পায় আৰু থাকি যায় আজিকালিতো চিডি নবজায় সেইকাৰণে তেতিয়া মই সেই গানবোৰ এতিয়া ইউটিউবত দিছো আৰু তেনেকে পাব পাহাৰীদা চাৰ্চ কৰিলে পাব মোৰ গান কিছুমান ভিডিঅ' আছে কিছুমান এনেই গান আছে আৰু বহুত জনপ্ৰিয় গান মোৰ ৰেডিঅ'ত মানুহে শুনিছে বহুত আছে গান বহুত ৰেডিঅ'তো বহুত গান গীত আছে সেই গোটেই গীতবিলাক দিবগে নে লাহে লাহে নাই ৰেডিঅ'ৰ গীতবিলাক আমি তেনেকে দিব নোৱাৰো কাৰণ তেওঁলোকে এলাউ নকৰে ৰেডিঅ' কিন্তু গাব পাৰো গাওঁ ষ্টেজত বা কেতিয়াবা কিন্তু মই যদি পাৰ্মিশ্যন লওঁ তেওঁলোকৰ তাৰ পৰা ৰেডিঅ'ৰ পৰা পাৰ্মিশ্যন ল'লে তেওঁলোকে দিব চাগে আৰু ইউটিউবত নতুনকে গান কৰি পেলাই দিয়াৰ কথা কেতিয়াবা ভাবিছে নিশ্চয় মোৰ পৰিকল্পনা আছে ভাবি আছো বেছি আগবাঢ়িব পৰা নাই বাৰু কিন্তু নিশ্চয় নিশ্চয় নতুন গান গাই পেলাই দিব লাগিব পাৰি তাৰমানে আজিকালি সেইটোৰ দিন সেইটোৰ একজেক্টলি আজিকালি আৰু তেতিয়াহে মোৰ গান গোৱা হ'ব নহয় জানো আৰু তেতিয়াহে নতুন প্ৰজন্মৰ মাজত আকৌ আপুনি সেই আগৰ নিচিনাকে আকৌ মানে হেৰি হৈ যাব বুলি ভাবো আৰু আৰু নতুন প্ৰজন্মই মানে ইউটিউবৰ গান চাই ইউটিউবৰ আৰু ভাল গান শুনা নতুন প্ৰজন্মৰ মাজত আছে মানে ভাল গান বহুত আছে আৰু এতিয়াৰ প্ৰজন্মৰ ল'ৰা ছোৱালীয়ে ইমান ভাল গায় তেওঁলোকৰ চৰ্চা আছে তেওঁলোকে শিকিছে তেওঁলোকে যথেষ্ট কষ্ট কৰে আমাৰ নেক্সট জেনেৰেশ্যনৰ যিবিলাক ল'ৰা ছোৱালী এতিয়া গাইছে যিসকল গায়ক গায়িকাৰ নাম আমি জানোৱেই ইমান ভাল গায় ইমান তেওঁলোক মানে সাধনা কৰে আৰু তেওঁলোকলৈ মই বহুত বহুত আশীৰ্বাদ দিলো তেওঁলোকে আৰু আগলৈ আগবাঢ়ি যাওক কাৰণ তেওঁলোকে ক্লাছিকেল শিকিবই লাগিব সেইটো এটা খুব দৰকাৰী কথা এতিয়া মংগলদৈত মই সেইটো সুবিধা নাপালো কিন্তু মোক বিয়াৰ পিছত মোৰ হাজবেণ্ডে মোক লৈ গৈছিল বীৰেন্দ্ৰ কুমাৰ ফুকন ছাৰৰ ওচৰলৈ বীৰেন্দ্ৰ ফুকন ছাৰৰ ওচৰত মই শাস্ত্ৰীয় সংগীত শিকিছিলো বিয়াৰ পিছত আৰু তেওঁ সেইটোৱে মোক বহুত মানে মোৰ কণ্ঠটো বহুত মোক ছাপোৰ্ট দিছিলে মই যদিও মডাৰ্ণ গাইছো সেই যে মই শাস্ত্ৰীয় সংগীতৰ চৰ্চা কৰিলো সেইটোৱে মোক বহুতখিনি মানে মই গান ভালকে গাবলৈ মোক বহুতখিনি ছাপোৰ্ট দিলে আৰু সেয়া তাৰপিছত মই ছাৰৰ ওচৰত গায়কীও শিকিলো কিছুদিন তাৰপিছত ছাৰ ঢুকালে আৰু তাৰপিছত মই আৰু গায়কী কণ্টিনিউ কৰা নহ'ল আৰু শাস্ত্ৰীয় সংগীতো কণ্টিনিউ কৰা নহ'ল কিন্তু সেই বস্তুখিনিকে লৈ মই আজি অকণমান সাধনা কৰি আছো আৰু এই যে কণ্ঠ বুলি কোৱাৰ লগে লগে মই এটা কথা সুধিব বিচাৰিছো এই কণ্ঠ যে যেনি তেনি নিব পৰা ওপৰলে তললে মানে যেনি তেনি নিব পৰা যিটো মানে কাইদা বুলিয়ে কৈছো আৰু আচলতে শব্দটো হয় নে নহয় নাজানো এইটো কেনেধৰণে আহে মানে তুমি প্ৰশ্নটো মোক এনেকে সুধিলা এই প্ৰশ্নটো তোমাক আচলতে উত্তৰ দিব খুব ভালকে পাৰিব এজন শাস্ত্ৰীয় সংগীত শিল্পী আৰু সংগীতজ্ঞই মই তেনেকুৱা নহয় কিন্তু মোৰ নিজৰ কাৰণে মই যিখিনি কৰো সেইখিনি অকণমান মই ৰাতিপুৱা মানে কেতিয়াবা মিছ হয় দেই সদায় নহয় ৰাতিপুৱা মই সদায় অলপ ৰেৱাজ কৰোঁ সেই ৰেৱাজটো হৈছে মই ওমকাৰ কৰোঁ ওমকাৰ কৰোঁ আৰু চাৰেগামা পাধানিসা সানি ধাপা মাগাৰিসা খুব লাহে লাহে গাওঁ তলৰ উদাৰা মুদাৰা তাৰা সপ্তকলৈ নাযাওঁ উদাৰা সপ্তকতে গাওঁ মই আৰু সেইখিনি গালেই তুমি তোমাৰ একদম অন্তৰে যেতিয়া তুমি গাবা তেতিয়া তুমি গম পাই যাবা তোমাৰ সুৰ লাগিছেনে নাই মই চাহটো ৰাতিপুৱাই লগাই লওঁ
যে মোৰ মই একদম মোৰ কাণখন ঠিক আছে চাহ লাগিছে মোৰ গতিকে মই তাৰপিছত মই ঘৰত যেতিয়া যি গান গাওঁ মই সুৰত গাব পাৰোঁ তেনেকে কৰোঁ আৰু কেতিয়াবা পাল্টাবিলাক কৰোঁ অলপ খুব টান পাল্টা নহয় সহজ পাল্টাবোৰ আৰু তেনেকে কেতিয়াবা বহি পেলাই বেছি সময় গাবলৈ সময় নাপাওঁ ওমকাৰখিনি কৰোঁ যেতিয়া মই ৰান্ধি থাকোঁ কিবা কৰি থাকোঁ তেতিয়া মই গাই থাকোঁ সেইবিলাক তেতিয়া প্ৰেক্টিচ হৈ যায় তেনেকে ৰেৱাজ হৈ যায় হয়